মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ পইচা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কোনো BPL পৰিয়ালৰ ছাত্ৰ ছাত্ৰী পঢ়িলে তেওঁলোকৰ মাচুল অসম চৰকাৰৰ ফালৰ পৰা দিব বুলি যি শিক্ষাৰ অধিকাৰ আইনৰ 2009 পৰিপন্থী কথাখিনি বক্তব্য ৰাখিছে, যি কথাখিনি কৈছে, এই কথা তেখেতে যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাইট টু এডুকেশ্যন আইনৰ অধীনত প্ৰতিখন বিদ্যালয়ে 25% দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠদান কৰিব লাগিব আৰু এনে কৰিলে তেখেতৰ পৰিয়ালৰ মালিকাধীন বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুলৰ আৰ্থিক ক্ষতি হ'ব। সেইবাবেই ৰাইট টু এডুকেশ্যন আইনখন উলংঘা কৰি এনে কথা কৈছে নেকি, এই কথাও স্পষ্ট কৰিবলৈ মই আহ্বান জনালোঁ। ইলেকশ্যনৰ ডিউটিত লগাব লাগে, তাৰ উপৰিও প্ৰায় 17-18টা অশৈক্ষিক কামত শিক্ষকসকলক ব্যস্ত কৰি ৰখা হয়। দ্বিতীয়তে এইবাৰ বাতৰি প্ৰকাশ পাইছে যে যিবিলাক মূল্যায়ন বহী দিব লাগে সেই মূল্যায়ন বহী বছৰৰ এপ্ৰিল মাহৰ পৰা 6 মাহ পাৰ হৈ যোৱাৰ পিছতো শিক্ষাবৰ্ষ এইবাৰ যোগান ধৰা নহ'ল আৰু মুখ্যমন্ত্ৰীয়ে এই বিষয়ত মন্তব্য দিয়া নাই। শিক্ষামন্ত্ৰীয়ে অজুহাত দিছে যে বেলেগ বেলেগ কাম নিৰ্বাচন হোৱাৰ কাৰণে বা কিবা কিবি কাৰণত তেখেতসকলে যোগান ধৰিব নোৱাৰিলে। কিন্তু তেখেতে এটা বিভাগৰ দায়িত্বৰ মন্ত্ৰী হয়, তেখেতে নিজৰ বিভাগটোৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিব লাগে সেই গুৰুত্ব আমি দিয়া দেখা নাই। যোৱা সময়ছোৱাত বিভিন্ন সময়ত কোৱা হৈছে যে খালী থকা শিক্ষকৰ পদসমূহ পূৰণ কৰা হ'ব, কিন্তু এই মুহূৰ্তত আমি পোৱা তথ্য অনুসৰি প্ৰায় 6,000খনমান স্কুল একত্ৰীকৰণ কৰা হ'ল আৰু এই একত্ৰীকৰণৰ পিছতো প্ৰাথমিক ক্ষেত্ৰত বহু এজনীয়া শিক্ষকৰ বিদ্যালয় আছে, দুজনীয়া শিক্ষকৰ বিদ্যালয় আছে, যাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক ভাল ধৰণে পাঠদান কৰাটো সম্ভৱ নহয়। অতি কমেও 6,000 আৰু শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ আছে। অনুৰূপ ধৰণে উচ্চ শিক্ষাৰ ছেকেণ্ডেৰী, হায়াৰ ছেকেণ্ডেৰী বা কলেজৰ ক্ষেত্ৰতো খুব সম্ভৱ 8-9 হাজাৰ পোষ্ট এতিয়াও খালী হৈ আছে, যিখিনি পূৰণ হোৱা নাই। আৰু তাৰ ফলত মুখ্যমন্ত্ৰীয়ে এহাতেদি কয় যে ফ্ৰী এডুকেশ্যন দিয়া হ'ব, কিন্তু বিভিন্ন বিদ্যালয় বা মহাবিদ্যালয়ত যদি কোৰ্চ পঢ়াবলৈ শিক্ষকেই নাথাকে তেতিয়াহ'লে সেই এডুকেশ্যনটোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ মাৰ্কছ পাব লাগে মাৰ্কছ নাপাব পাৰে দুখীয়া পৰিয়ালে, আৰু তাৰ ফলত তেওঁৰ বিনামূলীয়া শিক্ষা আঁচনিখনেই ফ্লপ হৈ যাব। অন্য এটা কথা হ'ল যি আমাৰ শিক্ষাৰ অধিকাৰ আইন 2009, এই অধিকাৰ আইনৰ 2009ত 12 নং দফাত আছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহেও দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে 25% আসন ৰিজাৰ্ভ কৰি ৰাখিব লাগে, সংৰক্ষিত কৰি। গুৱাহাটী এই বিষয়ত যোৱা 2023 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে যি ৰাইট টু এডুকেশ্যন শিক্ষাৰ অধিকাৰ আইনৰ এই দফাটো যাতে সকলোৱে ৰূপায়ণ কৰে তাৰ বাবে অসম চৰকাৰক কঠোৰ নিৰ্দেশনা দিছিল। কিন্তু ইয়াৰ পিছতো অসম চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা নাই। দিল্লীত যেতিয়া এনেকুৱা এটা কেছ হৈছিল, দিল্লী হাইকোৰ্টৰ নিৰ্দেশ অনুসৰি দিল্লীত থকা সকলো ব্যক্তিগত খণ্ডৰ বিদ্যালয় যেনে DPS স্কুল বা অন্যান্য স্কুলসমূহে 25% BPL কেটেগৰীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষিত কৰিছিল। কিন্তু যোৱা আগষ্ট মাহত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে এটা অদ্ভুত কথা কৈছে। তেখেতে কৈছে যে অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত যদিহে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেখেতসকলৰ মাচুল অসম চৰকাৰে দিব, যিটো প্ৰকৃততে বিনামূলীয়া পাঠদান হ'ব লাগে ৰাইট টু এডুকেশ্যন অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দ্বাৰা। তাৰ ভৰপাই কৰিব বিচাৰিছে অসম চৰকাৰে ৰাইজৰ পইচা দি। আৰু এনেধৰণৰ আইন বিৰুদ্ধ কথা মুখ্যমন্ত্ৰীয়ে কোৱাৰ কাৰণ কি? তেখেতৰ পৰিয়ালৰ অধীনত থকা বন্ধ্যা নে কিবা বিদ্যালয়, এই বিদ্যালয়খনতো যে 25% আসন চাৰেণ্ডাৰ কৰিব লাগিব বিনামূলীয়া পাঠদানৰ কাৰণে, তাৰ ফলত যি ব্যৱসায়িক লোকচান হ'ব সেই লোকচানৰ পৰা পৰিত্ৰাণ কৰিবলৈ তেখেতে ৰাজহুৱা ধন এনেকৈ ব্যয় কৰিব বিচাৰিছে নেকি, এই প্ৰশ্ন মোৰ। আৰু মই ভাবোঁ যে ৰাইট টু এডুকেশ্যন এক্ট অনুসৰি যিখিনি কাম তেখেতে শিক্ষামন্ত্ৰী হৈ থকা সময়ত নকৰিলে, এতিয়া নতুন শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক কঠোৰ নিৰ্দেশ দিয়ক যাতে ৰাইট টু এডুকেশ্যনৰ 12 নং দফা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশ অনুসৰি অসমৰ সকলো বেচৰকাৰী বিদ্যালয় যিবিলাক মাইনৰিটি ইনষ্টিটিউট নহয় তেনে ক্ষেত্ৰত এই আইনখন প্ৰযোজ্য, বিনামূলীয়া পাঠদানৰ ব্যৱস্থা দুখীয়া পৰিয়ালৰ বাবে
তাৎক্ষণিকভাৱে কৰাৰ ব্যৱস্থা কৰক।